SBI বেংকত একাউণ্ট থাকিলে আপোনাৰ বাবে এটা সুখবৰ প্ৰত্যেক গৰাকী SBI বেংকৰ হিতাধিকাৰীৰ একাউণ্টত সোমাব 2 লাখ টকা কেনেকৈ লাভ কৰিব এই টকা জানিবলৈ আজিৰ ভিডিঅটো শেষলৈকে চাই থাকক খুটত জনাইছো অসমৰ প্ৰত্যেক গৰাকী SBI বেংকৰ হিতাধিকাৰীৰ বাবে এটা সুখবৰ ভাৰতীয় ষ্টেট বেংকৰ এনে গ্ৰাহকে পাব বিনামূলীয়াকৈ 2 লাখ টকা কেনেদৰে পাব সবিশেষ জানি লওক ভিডিঅটো এটা শেয়াৰ কৰি দিব যাতে সকলোৱে খবৰটো গম পায় যদি আপুনি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক হয় তেন্তে এইটো আপোনাৰ বাবে এটা ডাঙৰ খবৰ SBI ইয়াৰ গ্ৰাহকসকলক 2 লাখ টকালৈকে বিনামূলীয়া বীমা আগবঢ়াইছে দৰাচলতে বেংকে জনধন একাউণ্টৰ ধাৰকসকলক এই সুবিধা আগবঢ়াইছে SBI ৰূপে ডেবিট কাৰ্ড থকা গ্ৰাহকসকলক 2 লাখ টকালৈকে বিনামূলীয়া আকস্মিক বীমাৰ সুযোগ দিছে লগতে ৰূপে ডেবিট কাৰ্ড ব্যৱহাৰ কৰা সকলে মৃত্যু বীমা ক্ৰয় সুৰক্ষা আৰু অন্যান্য লাভালাভ পায় জনধন একাউণ্ট ধাৰকসকলে বিনামূলীয়াকৈ বীমা প্ৰাপ্ত কৰিব পাৰে আঁচনিখন 2014 চনতে আৰম্ভ হৈছিল আপোনাক কওঁ যে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ 2024 চনত আৰম্ভ কৰা হৈছিল আঁচনিখনে অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক বিত্তীয় সেৱা বেংকিং সঞ্চয় আৰু জমা একাউণ্ট ঋণ বীমা পেঞ্চন সুলভ প্ৰকাৰে প্ৰাপ্ত কৰাটো নিশ্চিত কৰে যিকোনো লোকে তেওঁলোকৰ KYC দি অনলাইন জনধন একাউণ্ট খুলিব পাৰিব আৰু লাভ কৰিব 2 লাখ টকা পৰ্যন্ত বেসিক সেভিং একাউণ্টৰ জনধন যোজনা একাউণ্টলৈ স্থানান্তৰ কৰাৰ বিকল্প আছে যিসকলৰ জনধন একাউণ্ট আছে তেওঁলোকৰ বেংকৰ পৰা ৰূপে PMJYD কাৰ্ড লাভ কৰে 28 আগষ্ট 2018 লৈকে খোলা জনধন একাউণ্টত জাৰি কৰা ৰূপে PMJDY কাৰ্ডৰ বীমাৰ ৰাশি আছিল 1 লাখ টকা আৰু 28 আগষ্ট 2018 পিছত জাৰি কৰা ৰূপে কাৰ্ডখনে 2 লাখ টকা লৈকে দুৰ্ঘটনাজনিত বীমাৰ সুবিধা লাভ কৰিব এই আঁচনিৰ অধীনত ব্যক্তিগত নীতিয়ে ভাৰতৰ বাহিৰৰ ঘটনাবোৰ সামৰি লয় প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰাৰ পিছত বীমাৰ পৰিমাণ অনুসৰি দাবীটো ভাৰতীয় টকাত পৰিশোধ কৰা হয় আদালতৰ নিৰ্দেশ অনুসৰি হিতাধিকাৰী কাৰ্ডৰ ধাৰক বা আইনী উত্তৰাধিকাৰীৰ একাউণ্টত ধন লাভ কৰিব